হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। চ' আজি ফাইনেলি আপোনালোকৰ ঘৰৰ লিষ্ট আহি গৈছে। চ' ঘৰৰ লিষ্টটো চাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কেনেকৈ চেক কৰিব পাৰিব, তাৰ বিষয়ে আমি জনাম। চ' সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব, স্কিপ নকৰাকৈ। স্কিপ কৰিলে আপুনি ইয়াৰ কোনো ধৰণৰ অপশ্যন আপুনি বুজি নাপাব। চ' সেইকাৰণে আপোনালোকে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। চ' যদি আপুনি এতিয়া মোৰ চেনেলটো চাই আছে, তেতিয়াহে পটককৈ এটা লাইক মাৰি দিব, তেতিয়াহে মই এটা উৎসাহ পাম যে ভিডিঅ' আকৌ বনাবলৈ। চ' আপোনালোকে আকৌ যদি চেনেলটো নতুনকৈ চাই আছে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, লগতে আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' মই আজি ভিডিঅ'টো আৰম্ভ কৰিম। আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাই দি আছোঁ, এইবাৰ 2024 চনত যি আপোনালোকৰ ঘৰৰ লিষ্ট, সেই লিষ্টটো আপোনাৰ নাম আহিছেনে নাই, কেনেকৈ চেক কৰিব পাৰিব। চ' এইখিনি বিষয়ে আমি আলোচনা কৰিম। আপোনালোকক লাইভ ৰূপ মই আপোনালোকক দেখুৱাই দিম যে কাৰ কাৰ নাম আহিছে, কাৰ কাৰ অহা নাই। চ' আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে নিজে চেক কৰিব পাৰিব। চ' মই মোৰ ফালৰ ডিষ্ট্ৰিক্টৰটো মই চেক কৰি দি আছোঁ, ঠিক আছে। তো আপোনালোকে ভিডিঅ'টো চাব, কি কৰিলে কেনেকৈ চেক কৰিব পাৰিব আপোনালোকৰ 2024 চনৰ ঘৰৰ লিষ্টটো নতুন। চ' ফাইনেলি আপোনালোকক লাইভ প্ৰুফ দেখুৱাই আছোঁ, ঠিক আছে। পোনপ্ৰথমতে আপুনি PMAYG.NIC.in আপুনি আহিব লাগিব। চ' অফিচিয়েল ৱেবছাইট হয় এইটো। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডিছক্ৰিপশ্যনত গৈ আপুনি তাতে ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এইটো পেজত আহিব পাৰিব। চ' এইটো পেজত অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব, ঠিক আছে, মই আপোনালোকক জনাইছোঁ। চ' পোনপ্ৰথমে আপোনাৰ ইয়াতে লাইনত আছে গ্ৰীণ কালাৰৰ, এবাউট আছে, আৱাজ অফ আছে। চ' আপোনালোকে কি কৰিব, প্ৰথমতে আৱাজ অফত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকুৱা আপোনাৰ তাতে আহিব। চ' ইয়াতে ডাটা এণ্ট্ৰি আছে, ৰিপৰ্ট আছে, FTU ট্ৰেক আছে, পে'মেণ্ট আছে। চ' এইবিলাক আছে। এইবিলাক ওলোৱাৰ পিছতে আপুনি কোনটো ক্লিক কৰিব লাগিব। চ' আপুনি প্ৰথমতে ৰিপৰ্টত ক্লিক কৰিব, ঠিক আছে। ৰিপৰ্টত ক্লিক কৰাৰ পিছতে আপোনাৰ এটা নতুন পেজ খোল খাব। সেই পেজটো লৈ যাব আপোনালোকক। ৰিপৰ্টত ক্লিক কৰাৰ পিছত এনেকুৱা এটা আহিব ইণ্টাৰফেচ। ইয়াৰ পিছত আপুনি কি কৰিব, স্ক্ৰল কৰিব। স্ক্ৰল কৰি আপুনি সকলোতকৈ শেষত আহিব, ঠিক আছে। ইয়াতে আছে ছ'চিয়েল এডিট ৰিপৰ্ট, ঠিক আছে। ইয়াতে আপুনি বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যনৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকুৱা আকৌ নতুন এটা পেজ অ'পেন হ'ব। তো এনেকৈ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আপুনি কি কৰিব, ইয়াতে অল ষ্টেট দিয়া আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছতে এনেকুৱা ল'ডিং হ'ব। ল'ডিং হোৱাৰ পিছতে ইয়াতে তলত আহিব। তলত আহি আপোনাৰ ইয়াতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ঠিক আছে। আপোনাৰ কি ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ইয়াতে তলত আহিব। তলত আহি আপোনাৰ এৰিয়াটো চিলেক্ট কৰিব, ঠিক আছে। এৰিয়াটো চিলেক্ট কৰাৰ পিছতে ইয়াতে তলত আহিব। তলত আহি ইয়াতে চিলেক্ট কৰিব আপোনাৰ পঞ্চায়ত। পঞ্চায়ত কি হয়, ঠিক আছে, বা VCDCটো আপুনি চিলেক্ট কৰিব। VCDC চিলেক্ট কৰাৰ পিছত তলত আকৌ চিলেক্ট আহিছে। চিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি কোনটো বছৰৰ চিলেক্ট কৰিব বিচাৰিছে। ইতিমধ্যে আপুনি নতুন বছৰটো চেক কৰিব বিচাৰিছে, সেইকাৰণে তলত 2023 আৰু 2024 আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে এনেকুৱা আহিব। ইয়াতে তলত আকৌ এটা অপশ্যন আছে চিলেক্টত আপুনি কি কৰিব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। চ' ইয়াতে প্ৰথম নম্বৰতে আপুনি চিলেক্ট কৰি দিব। চিলেক্ট কৰাৰ পিছত স্ক্ৰল কৰিব। স্ক্ৰল কৰি আপোনাৰ ইয়াতে কেপচাৰটো টাইপ কৰিব। কেপচাৰটো আপুনি ইয়াতে মাইনাছ কৰি দিব, কিমান হ'ব, 23। ইয়াৰ পিছতে আপুনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছতে আপুনি তলত আহিব। ইয়াতে আপুনি ডাউনলোড কৰিব পাৰিব এক্সেল চাইজত, ঠিক আছে। ইয়াৰ পিছতে আপুনি তলত স্ক্ৰল কৰিব। চ' আপোনালোকে ইয়াতে চেক কৰিব পাৰিব কাৰ কাৰ নাম আছে, কাৰ কাৰ অহা নাই। চ' ইয়াতে আপোনালোকৰ বেনিফিচিয়াৰী ফাৰ্ডাৰ স্পন্স নেম, ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াতে আহিব। ইয়াতে স্কিম নেম আৰু ফাইনেন্সিয়েল ইয়াৰ আহিব। আৰু ইয়াতে আহিব BPL ফেমিলি, আৰু ইয়াতে এনৰেগা জব কাৰ্ডৰ নম্বৰটো আহিব। চ' সেইফালে যদি আপোনাৰ টকা আহিছে, তেতিয়াহ'লে লাষ্টত শ্ব' কৰিব, কিন্তু এতিয়ালৈকে টকাটো অহা নাই, কিন্তু নাম লিষ্টটো আহিছে। চ' আপোনালোকে এনেকৈ চেভ কৰিব পাৰিব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ, ঠিক আছে। চ' ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰমেশ্যনবিলাক আপোনালোকে চাই শিকিব পাৰিব, আৰু ঘৰতে আপোনালোকে জানিব পাৰিব শ্বৰ্টকাটিঙত।